মহামানৱ মহাত্মা গান্ধীয়ে দেশখনক স্বাধীন কৰিছিল। আমি এটা পৰাধীন জাতি আছিলোঁ আৰু গান্ধীজীয়ে বিভিন্ন আন্দোলনৰ যোগেদি ব্ৰিটিছক খেদি আমাক স্বাধীন কৰিছিল। আমি সকলো ভাৰতীয়ই মহামানৱ মহাত্মা গান্ধীৰ ওচৰত ঋণী। আমি তেখেতৰ ওচৰত কৃতজ্ঞ। সেই কৃতজ্ঞতাৰ চিনস্বৰূপে আমি তেখেতক প্ৰত্যেক দিনাই সোঁৱৰোঁ আৰু আমি জাতিৰ পিতা বুলি তেখেতক সকলোৱে অন্তৰৰ পৰা মানুহ বা আমি অন্তৰৰ পৰা গ্ৰহণ কৰোঁ। এইগৰাকী মনীষীৰ আজি 155 বছৰীয়া জন্ম জয়ন্তী। তেখেতৰ জন্ম জয়ন্তীত তেখেতৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিবলৈ পাই, এগছি বন্তি জ্বলাবলৈ পাই অত্যন্ত সুখী হৈছোঁ। মহামানৱ মহাত্মা গান্ধী তেখেতটো অমৰ, তথাপিতো শাৰীৰিকভাৱে যিহেতু তেখেতৰ দেহাৱসান হৈছে, তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মহামানৱ মহাত্মা গান্ধীয়ে দেশখনক স্বাধীন কৰিছিল। আমি এটা পৰাধীন জাতি আছিলোঁ আৰু গান্ধীজীয়ে বিভিন্ন আন্দোলনৰ যোগেদি ব্ৰিটিছক খেদি আমাক স্বাধীন কৰিছিল। আমি সকলো ভাৰতীয়ই মহামানৱ মহাত্মা গান্ধীৰ ওচৰত ঋণী। আমি তেখেতৰ ওচৰত কৃতজ্ঞ। সেই কৃতজ্ঞতাৰ চিনস্বৰূপে আমি তেখেতক প্ৰত্যেক দিনাই সোঁৱৰোঁ আৰু আমি জাতিৰ পিতা বুলি তেখেতক সকলোৱে অন্তৰৰ পৰা মানুহ বা আমি অন্তৰৰ পৰা গ্ৰহণ কৰোঁ। এইগৰাকী মনীষীৰ আজি 155 বছৰীয়া
জন্মজয়ন্তী, তেখেতৰ জন্মজয়ন্তীত তেখেতৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিবলৈ পাই, এগছি বন্তি জ্বলাবলৈ পাই অত্যন্ত সুখী হৈছোঁ। মহামানৱ মহাত্মা গান্ধী তেখেতটো অমৰ, তথাপিতো শাৰীৰিকভাৱে যিহেতু তেখেতৰ দেহাৱসান হৈছে, তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।